প্ৰথমেতো মোৰ পৰিয়ালবৰ্গকে দিব বিচাৰোঁ। মোৰ মা যথেষ্টখিনি মানসিকভাৱেও ছাপোৰ্ট দিছে, দাদা আৰু মোৰ বা দুয়ে মোক মানে বহুত ছাপোৰ্ট দিছে এইটো এক্সামত। মোক হতাশাত যাবলৈ দিয়া নাছিলে, কাৰণ এক্সামটো বহুত কঠিন হয় আৰু হতাশা হ'বলৈ বহুত উজু হয় এইটো এক্সামত। ত' যোনটো মেণ্টেল ছাপোৰ্টটো সেইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামত। এণ্ড পৰিয়ালৰ যেতিয়া ছাপোৰ্ট থাকে আই থিংক তেতিয়াহে এই এক্সামটো হয়তো অলপ উজু হৈ পৰে। ল'ৰা ছোৱালী এতিয়া হয়তো যোন কলেজত আছে, ধৰি লওক তেহেঁতি অকণমান সোনকালে এইটো এক্সামৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰে। মইতো ধৰি লওক মোৰ ৰুৰেলত আৰম্ভ কৰিছিলোঁ, এৰাউণ্ড 25-26 ইয়াৰ্ছত মই আৰম্ভ কৰিছোঁ প্ৰিপেৰেশ্যন। এইটো এক্সামত যিমান আগতীয়াকৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰে সিমানেই ভাল। আমি দেখোঁ যে ভাৰতৰ বেলেগ ঠাইবিলাকত মানুহে 21-22 বয়সৰ পৰাই এইটো এক্সাম দিবলৈ ট্ৰাই কৰে। তো যেতিয়া বয়স কম হৈ থাকোঁতে স্কুল কলেজৰ পৰাই যদি পঢ়া আৰম্ভ কৰে, আই থিংক ছাকচেছৰ প্ৰবেবিলিটিটো বাঢ়ি যায়। অনলাইন কোচিং কৰিছিলোঁ দিল্লীৰ নেক্সট IAS পৰা। আৰু মোৰ মতে যে এতিয়া যেতিয়াৰ পৰা অনলাইন বস্তুবিলাক এভেইলেবল হৈ গৈছে, তো আমি দিল্লী নোযোৱাকৈ ঘৰত বহিয়ে পঢ়িলে আমি UPSC নিচিনা এক্সাম এটেম্প্ট কৰিব পাৰোঁ।